হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে, আশা কৰোঁ সকলোৰে ভাল। আজি এই কাৰ্টুনকেইখন দেখা পাই মনত এটা আইডিয়া আহি গ'ল। ভাবিলোঁ এখন কিবা বেৰত ওলোমাই থোৱা কিবা এখন বনাওঁ। সেইবুলি দোকানত কাষ্টমাৰ তেনেকুৱা নাই, গৰমো বহুত পৰিছে, আপোনালোকে গমেই পাইছে চবেই। ইমান গৰমত কাষ্টমাৰ এনেকৈ অহা নাই, এনেই বহি বহি বৰ হৈ গৈছোঁ। সেইকাৰণে ভাবিলোঁ কিবা এটা বনাওঁ। এয়া দেখিছে কাৰ্টনৰ ওপৰত বিয়াৰ চিঠি আছিল, এইটো ধুনীয়াকৈ আঠা লগাই দিছোঁ। এখন, দুখন, তিনিখন, চাৰিখন। লাল আছিল আৰু এইটো হোৱাইটৰ নিচিনা, হোৱাইট নহয়। আৰু লাহেকৈ কিবা এটা লিখাৰ চেষ্টা কৰিছোঁ। হেণ্ড ৰাইটিংটো একদম বেয়া হয়, এইটো ইগন'ৰ কৰিব আপোনালোকে। বাকী কি লিখিব চেষ্টা কৰিছোঁ, কেনেকৈ বনাওঁ চাবচোন। আৰু ইয়াতে মই বেলেগ ব্যৱহাৰ কৰা নাই, কাৰ্টুন বিয়াৰ চিঠি আছিল কেইখনমান, তাৰে ওপৰত লগাই দিছোঁ। আৰু স্কেচ পেনেদি এনেকৈ লিখি দিছোঁ। তাৰপিছত বটলৰ সোপা আছে, আমাৰ বটলৰ সোপা লগাই দিম ওপৰ পিনে। কিবা এটা বনাব ট্ৰাই কৰিছোঁ আৰু কেনেকুৱা হয়, কি হয় আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। এইটো ছাইডটোত অলপমান কিবা কিবি কালাৰ লগাই দিছোঁ। আপোনালোকৰ যদি ধুনীয়া ধুনীয়া কালাৰ থাকে এনেকৈ লগাব পাৰে। মোৰ তাত নাই কাৰণে মই যেনেকৈ তেনেকৈ যি টি অলপমান মিলাই লগাই দিছোঁ আৰু। তাৰপিছত এইকেইখন কাৰ্টুন আকৌ লগাই দিছোঁ। এইটো ফাইনেল ৰিজাল্ট কেনেকুৱা পাইছে জনাব কমেণ্টত। আজিলৈ বাই বাই।